এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। কিয়নো এটা কট মিৰিছে এতিয়া বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিটো ভিডিঅ'য়ে অনুৰাগীসকলে ভাবিবলৈ বাধ্য হৈ পৰিছে যে সঁচাকৈ বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে নেকি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। অতি আগ্ৰহেৰে ৰৈ থকা অসমবাসী ৰাইজে দীপলিনা ডেকাৰ তেওঁৰ হ'বলগীয়া দৰানো কোন হ'ব এই বিষয়ে জানিবলৈ সকলোৱে উৎসুক হৈ আছে। সামাজিক মাধ্যমত আচলতে ভাইৰেল হৈ থকা এই ভিডিঅ'টো তেওঁৰ ৰিয়েল লাইফৰ কট মেৰিজৰ ভিডিঅ' নে? আহক জানো। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ কোনো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকিব। কণ্ঠশিল্পী দীপলিনা ডেকাৰ অসমৰ সকলোৰে যুৱকৰ যিহেতু নেকি সকলোৰে যুৱকৰ বুকুৰ হৃদয়ত তেওঁ থিতাপি লোৱা দীপলিনা ডেকাৰ বিয়াৰ খবৰটো পাই অসমৰ যুৱকসকলে আচৰিত হৈ পৰিছে। চাওকচোন কেনেধৰণৰ কমেণ্ট তেওঁসকলৰ, আৰু আহক কট মৰিচৰ তেওঁলোকৰ ভিডিঅ'বিলাক চাওঁ। আৰু এজনে কমেণ্ট কৰিছে, তুমি যদি মোৰ নোহোৱা তুমি আনৰো হ'ব নোৱাৰা ডিফু। আৰু সাৰদা কেলেংকাৰীত ফচাই দি মই দৰকাৰ হ'লে জেলৰ ভাত খাম, মই হ'লেও তোমাক আনৰ হ'বলৈ নিদিওঁ। তোমাক এইবিলাকৰ সিদ্ধান্তৰ বাবে মই নিজকে কিবা ক্ষতি কৰি পাওঁ, কিন্তু তেতিয়া কিন্তু দুখী তুমি হ'বা। আৰু এজনে কমেণ্ট কৰিছে, ডিপু তোমাক বেয়া পালোঁ, তোমাক এজনে হাৰ্ট এটেক হৈ গৈছে। যিহেতু নেকি এজন ল'ৰা হাৰ্ট এটেক হৈ গৈছে ডিপুৰ কাৰণে। যিহেতু নেকি এনেদৰে কমেণ্টৰ বৰষুণ দীপলিনা ডেকাৰ এই ভিডিঅ'টোৰ আপোনালোকে চাব পাৰিব। কমেণ্টৰ বৰষুণ তেওঁৰ ভিডিঅ'টোত গৈ চাব পাৰিব। কমেণ্ট ছেকশ্যনত বহুতো কমেণ্টৰ বৰষুণ, ধাৰাসাৰ বৰষুণ দিয়াৰ দৰে দিছে। আপোনালোকে কি ভাবিছে? কোন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই? হয়, দীপলিনা ডেকাই শ্বেয়াৰ কৰিলে তেওঁৰ হ'বলগীয়া হাজবেণ্ডটোৰ নাম। পিছে আপোনালোকে জানি আচৰিত হ'ব যে এই ভিডিঅ'ত দেখা আপোনালোকে পাৰ্থপ্ৰতিমকে আচৰিত হ'ব, যিহেতু নেকি পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা এইজন যুৱক। এইটো মাত্ৰ ভিডিঅ'ৰ শ্বুটিংহে। এইটো ভিডিঅ'টো বহুতে ৰিয়েল বুলি ভাবি লৈছে। তো মই কৈ দিছোঁ, যিহেতু নেকি এইটো এটা ভিডিঅ'ৰ শ্বুটিং কৰিছিল তেওঁলোকৰ দুইজনে, বহুতে ৰিয়েল বুলি ভাবি ছিলে। আপোনালোকে গম পাইছে ভিডিঅ'টোৰ শ্বুটিঙৰ এওঁলোকে জনপ্ৰিয়তা বঢ়াবলৈ শ্বেয়াৰ কৰিছিলে দীপলিনা ডেকাই। হয়, এয়াই সঁচা। যদি সঁচাকৈ দীপলিনা ডেকাই বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে, হয়, ৰিয়েল লাইফত কাৰ লগত বিবাহ পাশত আবদ্ধ ওলাইছে আপোনালোকে জানিবলৈ খোজে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। তো আগন্তুক দিনত এনেকুৱা ভিডিঅ' আপোনালোকক জনাই থাকিম। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো দেখিছিলোঁ বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক পাম। তো বাই।